প্ৰথমতে বিভিন্ন যি সংবাদ মাধ্যম সেই সংবাদ মাধ্যমত যি বাতৰি সম্প্ৰচাৰ হৈ আছে সেই তাৰ উত্তৰ কেইটা মই দিবলৈ বিচাৰিছোঁ কাৰণ সকলোৱে গম পাইছে যে যিহেতু গায়ত্ৰী প্ৰজ্ঞা আৰু সমান্তৰালকৈ মৃগাংক আৰু আনায়াতুল সকলোৱে আসলতে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিলে আৰু যোগাযোগৰ পিছত তেওঁলোকে লাভ কৰা নাছিলে তেওঁলোকৰ ভাষ্য কিন্তু একমাত্ৰ প্ৰতিদিন টাইমত গৈ আজি যেহেতু দুপৰীয়াৰ ভাগত মৃগাংক গায়ত্ৰী আৰু প্ৰজ্ঞাই সংবাদ মাধ্যমৰ আগত অৱগত কৰিলে আৰু তাৰ পিছতে দেখা পোৱা গ'ল যে তেওঁলোকক তিনিওকে আৰু সমান্তৰালকৈ আনায়াতুলক নংপু থানালৈ মাতা হ'ল কাৰণ তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিব লাগিব কাৰণ যিদিনা ঘটনা সংঘটিত হৈছিল সেই দিনটোত কিছু খেলিমেলি ভাষ্য দিছিল আনায়াতুলে গাড়ীৰ চালকগৰাকীৰ মিছাকৈ কৈছিল আৰু সমান্তৰালকৈ আৰু এটা ভুল কৰি পেলাইছিল তেওঁ দুৰ্ঘটনা হোৱা সেই যুৱতীগৰাকীক এৰি তেওঁলোক যেহেতু গুচি গৈছিল গুৱাহাটীলৈ গতিকে দুটাকৈ ভুল কৰিছিল আৰু এই ভুল কেইটাৰ যি তথ্য দিছিল এই সকলোবিলাক আসলতে তেওঁলোকক মাতা হৈছিল ইয়ালৈ কিন্তু ইয়ালৈ অহাৰ পূৰ্বে প্ৰতিদিন টাইমত গৈ তেওঁলোকে ভাষ্য দিছিল সেই সময়ত কিন্তু আনায়াতুল প্ৰতিদিন টাইমৰ কাৰ্যালয়লৈ যোৱা নাছিল আৰু হয় প্ৰতিদিন টাইমৰ কাৰ্যালয়ৰ পৰা মোৰ সৈতে নংপুলৈ বুলি তেওঁলোক ওলাই আহিছিল কিন্তু এটা কথা নংপুলৈকে গায়ত্ৰী প্ৰজ্ঞা আৰু মৃগাংক মোৰ সৈতে অহাৰ কথা নাছিল কাৰণ তেওঁলোকে খানাপাৰা পাৰ হৈ তেওঁলোকৰ যিখন গাড়ী আৰু তেওঁলোকৰ লগত বন্ধু আছিল খানাপাৰাৰ পাৰ হৈ তেওঁলোকে গাড়ী সলনি কৰিছিল প্ৰতিদিন টাইমৰ যিখন গাড়ী সেই গাড়ীখনৰ পৰা নামি তেওঁলোকৰ লগত যিখন গাড়ী আহিছিল সেই গাড়ীখনত উঠিছিল আৰু যেহেতু আমি আগে আহি আছিলোঁ আমি বহুখিনি বৰষুণ দিছিল 3 বজাৰ আগত মেঘালয়ত যথেষ্টখিনি বৰষুণ গতিকে আমাৰ পিছত অহা গাড়ীখন আমি ধৰিব পৰা নাছিলোঁ আৰু যেতিয়া আমি নংপুত থানাত আহি পালোঁ 3 বজাৰ পূৰ্বে আমি আহি পালোঁ মুখলধাৰ বৰষুণ নংপু থানাৰ সন্মুখত যথেষ্ট পানী হৈছিল আৰু সেইবাবে আমি গাড়ী পাৰ্কিং কৰিবলৈ সেই সময়ত কিছু আগবাঢ়ি গৈছিলোঁ আৰু সেই সময়ত যেহেতু এই থানাৰ সন্মুখত আন যিসকল সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আছিল সেইসকল ৰৈ আছিল আৰু সেইখিনি মুহূৰ্ততে কিন্তু প্ৰজ্ঞা গায়ত্ৰী আৰু সমান্তৰালকৈ মৃগাংক আহি উপস্থিত হৈছিল নংপুৰ থানাৰ সন্মুখত কিন্তু মুখলধাৰ বৰষুণ দি আছিল আৰু দ্বিতীয় কথা হ'ল তেওঁলোকে যেতিয়া সংবাদ মাধ্যমৰ সকলোকে দেখিলে সাংবাদিকসকলক দেখিলে তেওঁলোকে প্ৰায় 2-3 মিনিট গাড়ীৰ ভিতৰতে ৰ'ল আৰু যেতিয়া সাংবাদিকসকলক দেখিলে তেতিয়া ইয়াৰ পৰা তেওঁলোকে গাড়ী লৈ পুনৰ গুৱাহাটীৰ অভিমুখে গুচি গ'ল আৰু ক'ত গ'ল তাৰ পিছৰখিনি মোৰ লগত আচলতে যোগাযোগ তেওঁলোকৰ হোৱা নাই আৰু দ্বিতীয় কথা আনায়াতুলকো আজি ইয়ালৈ মাতা হৈছিল কিন্তু আনায়াতুলো আগবেলা যিহেতু আহিছিল আৰু সেই মুহূৰ্তত আনায়াতুল ইতিমধ্যে আহি সংবাদ মাধ্যমক দেখিলে সংবাদ মাধ্যমক দেখাৰ পিছত আকৌ গুচি গ'ল এতিয়া কথা হ'ল বেলেগ সংবাদ প্ৰতিষ্ঠানে বাতৰি এটা যেতিয়া পৰিৱেশন কৰে শুদ্ধ সত্য বাতৰি আচলতে প্ৰকাশ কৰক সত্যনিষ্ঠাৰ ওপৰত গুৰুত্ব দিয়ক কাৰণ প্ৰত্যেকগৰাকী সাংবাদিক ইয়াত আছে আৰু এইখিনি মুহূৰ্তত মই পুনৰ দেখুৱাই দিছোঁ যে কোনো তেওঁলোকৰ লগত মই আহিছিলোঁ যদিও এইখিনি মুহূৰ্তত এয়া হৈছে নংপু থানা আৰু নংপু থানাৰ সন্মুখত মই আছোঁ গতিকে এই যে মুখৰোচক সংবাদ পৰিৱেশন সেইবোৰৰ পৰা বিৰত থাকক কাৰণ মোৰ সৈতে তেওঁলোক আহিছিল হয় কিন্তু মোৰ গাড়ীৰ পৰা তেওঁলোক নামি গৈছিল তেওঁলোক ক'লৈ যায় কি কৰে সেইটো তেওঁলোকৰ কথা তেওঁলোকে আৰক্ষীক যিহেতু সহযোগিতা কৰা নাই যিহেতু এইখিনি মুহূৰ্তত আৰু আৰক্ষী শীৰ্ষ বিষয়া আহি যিহেতু ইয়াত আহি উপস্থিত আছে আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিম নংপু থানাত আহি উপস্থিত হৈছেহি গায়ত্ৰী আহিছে প্ৰজ্ঞা আহিছে আৰু গোটেইকেইজন আহিছে মৃগাংক আহিছে কাৰণ দিনৰ ভাগৰ পৰা ৰৈ আছিল এইখিনি মুহূৰ্তত আমি এয়া দেখুৱাবলৈ সক্ষম হৈছোঁ যে গোটেইকেইগৰাকী এইখিনি মুহূৰ্তত আহিছে এয়া আমি কিছু ভিজুৱেল দেখুৱাবলৈ সক্ষম হৈছোঁ কাৰণ দিনৰ পৰা তেওঁলোকে ৰৈ আছিল আৰক্ষী বিষয়া ৰৈ আছিল এইখিনি মুহূৰ্তত এয়া মৃগাংক আৰু যিহেতু যিগৰাকী প্ৰজ্ঞা আগবাঢ়িছে আমি দেখুৱাবলৈ যত্ন কৰিম এয়া হৈছে ইয়াত আছে আনায়াতুল আহিছে
আনায়েতুল এয়া আৰক্ষীৰ নিৰাপত্তা দি তেওঁলোকক লৈ অনা হৈছে আৰু ইয়াতে যিহেতু পুৱাৰ ভাগৰ পৰা তেওঁলোকক বাবে ইয়াতে ৰৈ আছিল কিন্তু এইখিনি মুহূৰ্তত আহি পাইছে তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিব আৰু ভাষ্য সংগ্ৰহ কৰাৰ পিছত তেওঁলোকক কি কৰে সেয়া আৰক্ষীয়ে পৰৱৰ্তী সময়ত জনাব আৰু এয়া আমি নংপু থানাৰ পৰা পোনপটীয়াকৈ দেখুৱাই আছো কাৰণ ইয়ালৈ লৈ আহিছে মিতালী কৌৰ সম্ভৱতঃ এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে প্ৰতিদিন টাইমৰ মহিলা সাংবাদিকৰ গাড়ীত উঠি গায়ত্ৰী প্ৰজ্ঞা মৃগাংকই ক'ত পলায়ন কৰিছিল বুলি যিখিনি মানুহে বা যি সংবাদ মাধ্যমে প্ৰশ্ন কৰিছিল তাৰ উত্তৰ নিশ্চয় হাতে হাতে পাইছে নিশ্চয় সুনীত কুমাৰ ভূঞা এই কথাটোলৈ আচলতে হাঁহি উঠিছে এটা কাৰণতে যে মিছা বাতৰি প্ৰচাৰ কৰিব নালাগে সত্যনিষ্ঠ বাতৰি প্ৰচাৰ কৰিব লাগে কাৰণ সংবাদ মাধ্যম এইবোৰ কাৰণতে আচলতে মানুহে বিশ্বাস নকৰে মিছা বুলি কয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যিকেইটা সংবাদ প্ৰতিষ্ঠানে এই বাতৰি প্ৰচাৰ কৰি আছিলে সেই সকলৰ বাবে এয়া উত্তৰ কতো অন্তৰ্ধান হোৱা নাই এইখিনি মুহূৰ্তত আহি পাইছে কাৰণ দিনৰ ভাগত আহিব লাগিছিল যদিও তেওঁলোকে ৰাতি আহিছে আৰু এইখিনি মুহূৰ্তত 9:30 বাজি গৈছে দিনৰ পৰা আৰক্ষীৰ শীৰ্ষ যি বিষয়া ইয়াতে ৰৈ আছিলে তেওঁলোকৰ লগত ফোন যোগে যোগাযোগ কৰিছিলে যদিও সন্ধিয়াৰ সময়ত তেওঁলোকে কিন্তু মোবাইল অফ কৰি দিছিল গতিকে এনেকুৱা ধৰণৰ মুখৰোচক যি বাতৰি সেই বাতৰি সম্প্ৰচাৰ কৰিব নালাগে ধন্যবাদ জনাইছোঁ মিতালী উত্তৰ আৰু আমি দিব নালাগে মিতালী কৌৰ উত্তৰ আপুনি দিব নালাগে উত্তৰ এতিয়া আমি দিব নালাগে মই পুনৰবাৰ কৈছোঁ উত্তৰ মিতালী কৌৰেও দিব নালাগে উত্তৰ আৰু প্ৰতিদিন টাইমে দিব নালাগে আচলতে কাৰ গাড়ীত কোন ক'ত গৈছিল উত্তৰ দৃশ্যাংশই দিছে এই দৃশ্য সকলো সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হৈছে আৰু ইয়াৰ উত্তৰ নিশ্চয় সকলোৱে পাইছে